আজি ৰংখাং পৰিষদীয় সমষ্টি চৌকিখোলাত বিজেপিয়ে বিশাল সমূহীয়া যোগদানৰ সভাৰ বিৰুদ্ধে দল ক্ৰমে কংগ্ৰেছ আৰু APSLC 13ৰ কৰ্মী বিজেপি দলত যোগদান কৰে ডক্টৰ তুলিৰাম ৰংখাঙৰ উপস্থিতিত। ৰাজ্যৰ উন্নয়নমূলক আঁচনিসমূহৰ শাসকীয় দলে ৰূপায়ণ কৰিব বিৰুদ্ধে দলে কোনো কাৰ্য ৰূপায়ণ কৰিব নোৱাৰে। কাৰ্বি আংলং জিলাৰ নিলিপ পৰিষদীয় সমষ্টি শাসকীয় দলৰ দপদপনি অব্যাহত। আজি ৰংখাং বিজেপি জিলা সমিতিৰ উদ্যোগত আয়োজিত বিশাল সমূহীয়া যোগদানৰ কাৰ্যসূচীত কংগ্ৰেছ APSLC 13ৰো অধিক বিৰোধী দলৰ কৰ্মী নিজ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সংগ দিয়ে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেণ্ড, দৰসিং ৰংখাং পৰিষদৰ EM সকল, জিলা বিজেপি সভাপতি ৰদীপ ৰংখাং আদি জিলা শীৰ্ষ বিজেপি দলৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। अमित शाह जिंदाबाद, JP नड्डा जिंदाबाद, डॉक्टर हिमंता बिश्व शर्मा जिंदाबाद, दिलीप शइकिया जिंदाबाद, रवि प्रधान जिंदाबाद, रोलन किलिंग जिंदाबाद, लोंबी संबे जिंदाबाद, लोंबी संबे जिंदाबाद, लोंबी संबे जिंदाबाद, टीम गार्बेंग जिंदाबाद, वंदे वंदे भारत माता की, भारत माता की, बोलो बोलो भारत माता की। धन्यवाद। স্থাপন কৰি আছে সেই অভিযোগবিলাকৰ যিমানখিনি অভিযোগ মোৰ ওপৰত দিছে সেইটো মনোহজা কথা আৰু তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ। কাৰণ আপোনালোকে জানে যে মোক এনেধৰণৰ আজি যিটো নেকি মই আজি 12 বছৰ হৈছে দায়িত্ব লোৱাৰ পিছত মই প্ৰায় চেনেলতো মইতো হাইকোৰ্টত কেছো দিয়া হৈছে আৰু মোক ক্লিন চিট দিয়া হৈছে। আগৰবাৰ আজি 2 বছৰ আগত কৰিছোঁ, 4 বছৰ আগতে কৰিছোঁ, 6 বছৰ আগতে কৰিছোঁ। গতিকে এবাৰো মই চেলেঞ্জ কৰিছোঁ তেওঁলোকৰ মনোহজা কথা, সেইটো তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ তেওঁলোকৰ কাৰণ আজি যিমানখিনি তেওঁলোকৰ অভিযোগ আছে কোনো প্ৰমাণ নাই। প্ৰমাণ হোৱাকৈ মোৰ ঘৰৰ ইডি গৈছে বুলি, ইডিটো যোৱাই নাই, তাতে কোনো ইডিয়ে যোৱা নাই। ইডি থাকিলে তাতে আপোনালোকে গম পাব, আপোনালোকৰ চেনেলো গম পাব। গতিকে গোটেইখিনি কথা সেইবিলাকৰ মনোহজা কথা, তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মটিভেটেড। আজিও স্যার APSLC আহ্বান কৰিছে তেওঁলোকে, আজি আপোনালোকৰ APSL মাতক না, মই আদৰণি কৰোঁ। মইতো CBI আগৰ পৰা আছোঁ, CBI কাৰ্বি আংলং যেতিয়া কিবা কাৰবাৰ CBI মইতো আজি 2-3 বছৰ আগতে মই CBIতে নিমন্ত্ৰণ কৰিছোঁ, আহক কাৰ্বি আংলং কি আছে। আজি আপোনালোকে যিমানখিনি তেওঁলোকৰ মোৰ ওপৰত অভিযোগ কৰিছে, দিনে দিনে হতাই প্ৰত্যেক দিনাতে এই যে BJP দলৰ যোগদান কৰিছে, APSLC আৰু কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছে। এতিয়ালৈকে MP ইলেকশ্যনৰ পিছত 96,000 APSLC আৰু কংগ্ৰেছৰ মিলাই আমাৰ দলৰ যোগদান কৰিছে। কালিও সিংহাসন সমষ্টি 4,000 জইন কৰিব অহাকালি। যোৱাকালিতো নিলিপ কনষ্টিটুৱেঞ্চি 3,000কৈ ওপৰত যোগদান কৰিছে। আজিতো আপোনালোকে ৰংখাঙত দেখিছে নিজ চকুৰে। এনেধৰণৰ প্ৰত্যেক দিনে আমি বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি ঘৰৰ অভিযোগ কি আছে, প্ৰমাণ আছে নেকি? মই আছে আগতে আজি 20 বছৰ আগতে মই আছে যে মই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ। যেতিয়া ৰাজনীতি সোমাইছোঁ মই ঘৰ চৰ বনাই নাই। যিটো ঘৰটো আগত মই থকা ঘৰটো ক্ৰেক হৈছে, এইটো ল'ৰাটো যিটো বনাব বিচাৰিছে সেইটো তেওঁলোকক অভিযোগ দিলে হ'ব নেকি? আৰু মোৰ ল'ৰা তেওঁ নিজৰ থাকিবৰ কাৰণে ঘৰ বনাব পাৰে নোৱাৰে নেকি? আৰু এইটো ইমান কোটি টকা বুলি মিছা অভিযোগ, একো প্ৰমাণ নথকাকৈ তেওঁলোকৰ ইঞ্জিনিয়াৰ নেকি? একো নোহোৱাকৈ তেওঁলোকৰ মনোহজা কথাই কৈছে। এইটো কাৰণে হৈছে যে আপোনালোকে নিজ চকুৰে দেখিছে, আপোনালোকৰ চেনেল আজি দেখা পাইছে যে আজিও ইয়াতে প্ৰায় 1500কৈ অধিক মানুহে পৰিয়ালে ইয়াতে কংগ্ৰেছ আৰু APSLC যোৱাকালিতো ব্লক কংগ্ৰেছৰ নিলিপ কংগ্ৰেছৰ সভাপতিও যোগদান কৰিছে। আমৰেং কনষ্টিটুৱেঞ্চিটো যিটো মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি গোটেই কমিটিয়ে ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছে, তেওঁলোকৰ গোটেই সেটটো আমাৰ BJP দলৰ যোগদান কৰিছে। সেই গোটেইখিনি শিল বালি কাঠ চুৰ কৰা তেওঁলোকে কৰে। যিটো APSLC কংগ্ৰেছ তেওঁলোকে সেইবিলাকৰ চুৰৰ কাম কৰে। যে প্ৰমাণ যদি দিব লাগে মোৰ তাত প্ৰমাণ আছে। আজিও আমাৰ BJP দলে জিলা BJP দলে তথ্য হয় তেওঁলোকে আজি প্ৰেছ মিট দিয়া হৈছে।